মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ থাৰ্ড ইভ্যালুয়েশন মানে তৃতীয় গোট পৰীক্ষাৰ 2022 চনৰ এখন পেপাৰ মই তোমালোকক কৰিছো তোমালোকে এই এনেকা ধৰণে প্ৰেক্টিস কৰিবাচোন এনেকা ধৰণৰ পেপাৰ বিলাকে আহে এতিয়া সময় থাকিব 2 ঘন্টা ফুল मार्क्स হৈছে 50 एक नंबर क्वेश्चन तो सुना नीचे दिए गए कविता का 8 पंक्तियां कवि के नाम सहित लिखो तो प्रकृति का संदेश जो कविता है उसका 8 पंक्ति मतलब 8 শাৰী তোমালোকে মুখস্থ লিখিবা আৰু লগতে কবিজনৰ নামও লিখিবা মই কবিজনৰ নামটো লিখি দিছো কবিজনৰ নাম হৈছে শ্ৰী সোহনলাল দ্বিবেদী क्वेश्चन नंबर 2 तो सुना शब्दार्थ लिखो শব্দবিলাকৰ অৰ্থ লিখা राग सुर खुश आनंद स्थल स्थान मशहूर प्रसिद्ध कंगन कंकर्ण स्वर्ण सोना बटोही पथिक देर विलंब लालच लोभ डर भय क्वेश्चन नंबर 3 नीचे दिए गए सवालों का जवाब लिखो तলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখা ক बूढ़े होने पर बाघ ने क्या तरकीब सोची बूढ़ा होৱাৰ পাছত বাঘটোৱে কি উপায় ভাবিছিলে बूढ़े बाघ को जब सोने का कंगन मिला तब उसने कंगन का लालच देकर किसी को फंसाने की तरकीब सोची या उत्तरটো হৈছে বুঢ়া বাঘটোৱে যেতিয়া সোণৰ খাৰুপাত বিচাৰি পাইছিলে তেতিয়া সেই সোণৰ খাৰুপাত দেখুৱাই কাৰোবাক ফসুৱাৰ কথা ভাবিছিলে খ নম্বৰ क्वेश्चनটো চোৱা आकाश हमें क्या संदेश देता है आकाशে আমাক কি বাতৰি দিয়ে उत्तरটো হৈছে आकाश हमें यह संदेश देता है कि अपने विशाल हृदय से सारे संसार को अपना बना लेना है आकाशे আমাক এইটো বাতৰি দিয়ে যে নিজৰ ডাঙৰ বিশাল হৃদয়খনেৰে গোটেই সংসাৰখনকে নিজৰ কৰি ল'ব লাগে গ নম্বৰ প্ৰশ্নটো बुपदेव बड़ा होकर क्या बना बुपदेव डांगर হৈ কি হল बुपदेव बड़ा होकर संस्कृत का एक प्रसिद्ध विद्वान बना बुपदेव डांगर হৈ এজন সংস্কৃতৰ এজন প্ৰসিদ্ধ विद्वान হল ঘ নম্বৰ क्वेश्चनটো हमारी राज्य भाषा क्या है আমাৰ राज्य भाषा কি हमारी राज्य भाषा असमिया है আমাৰ राज्य भाषा অসমীয়া 19 নম্বৰ প্ৰশ্নটো চোৱা बुपदेव कैसा बालक था बुपदेव কেনেকুৱা ল'ৰা আছিলে উত্তৰ बुपदेव मंदबुद्धि बालक था बुपदेव एजन कम बुद्धि ল'ৰা আছিল 4 নম্বৰ क्वेश्चनটো চোৱা हिंदी में 50 से लेकर 70 तक संख्या को लिखो हिंदीत লিখিব লাগিব 50 ৰ পৰা 70 লৈকে সংখ্যা কিটা লিখিব লাগিব মই তোমালোকক সাইডত লিখি দিছো এইখিনি চাই লোৱা 5 নম্বৰ তো सुआ समान अर्थ वाली शब्दों को रेखा खींचकर मिलाओ माने एके अर्थ থকা শব্দবিলাকৰ লাইন টানি তোমালোকে মিলাবা तालाब पोखर आसमान गगन लालच लोभ स्वर्ण सोना बटोही पथिक তোমালোকে সাইডত যিকিটা লিখি দিছো সেই ধৰণে মিলাই লবা 6 নম্বৰ প্ৰশ্নটো চোৱা নিচে লিখে संयुक्त वर्णों का विच्छेद करो तলত যুক্তাক্ষৰবিলাক দিয়া আছে হেকি তোমালোকে বিচ্ছেদ কৰি দেখুৱা মই সাইডত তোমালোকক কৰি দেখুৱাইছো এই ধৰণে তোমালোকে ভাঙি দেখুৱাই দিবা 7 নম্বৰ প্ৰশ্নটো চোৱা বাক্য বনাও বাক্য ৰচনা কৰিব লাগিব তলৰ শব্দবিলাকৰ পৰা তো প্ৰথমে লৈছো কিতাপ কিতাপ বুলি হিন্দীত নকয় হেতু কিতাপ বুলি লিখিব লাগিব তোমালোকে এটো প্ৰিন্টিং মিস্টেক হৈ আছে তো কিতাপ किताब पढ़ना मुझे अच्छा लगता है তাৰ পিছতে আহিলে गाय गाय दूध देती है मकान यह एक बहुत बड़ा मकान है कलम मेरे पास बहुत सारा कलम है তোমালোকে নিজৰ নিজৰ বাক্য নিজে নিজে বনাব পাৰিবা এইটা মই জাস্ট তোমালোকক উদাহৰণ হিচাপে দি দিছো এনে ধৰণে বনাবা 8 নম্বৰ क्वेश्चनটো চোৱা সুলেখ লিখো 3 पंक्तियां মানে 3 শাৰী তোমালোকে এই তলৰ লাইন কিটা বহুত ধুনিয়া হাতৰ আখৰে লিখিব লাগিব তোমাৰ প্ৰশ্ন পেপাৰখন ইমান কিনতে হেক হৈছে তোমালোকে এখনকে প্ৰেক্টিস কৰিবাচোন এনে ধৰণৰ প্ৰশ্নবিলাকে আহে তোমালোকৰ পৰীক্ষাবোৰ ভাল হ'ব তেতিয়া ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু যদি চেনেলটো নতুনকৈ চাইছা তেতিয়া হলে সাবস্ক্ৰাইব কৰি লবা